নমস্কাৰ আজি বিশ্বৰ ইতিহাসত এজন ক্ৰিকেটাৰৰ নাম খুবেই চৰ্চাত আহিছে নাম সৰফৰাজ খান বিশ্ব ক্ৰিকেটত আজি তেওঁ ডেবিউ হল আজি বিশ্ব ক্ৰিকেটৰ প্ৰথমখন ক্ৰিকেট মেচ খেলিলে ভাৰতৰ হৈ সৰফৰাজ খানে আৰু তাৰ পাছৰ দৃশ্যয়ে এজন দেউতাকৰ এজন বাপেকৰ যি মৰম যি ত্যাগ নিজৰ সন্তানৰ প্ৰতি থাকে তাৰ প্ৰতিটো দৃশ্য প্ৰতিফলন হৈছে এই ভিডিঅ'টোত ভাৰতীয় ক্ৰিকেট দলত স্থান পোৱাৰ পাছতেই ভাৰতীয় ক্ৰিকেট দলৰ কেপটো লৈ এইদৰে দৌৰি গৈছে সৰফৰাজ খান দেউতাকৰ ওচৰলৈ আৰু তাৰ পাছত হুকুকাই কান্দি দেউতাকে খাবনি ধৰিছে সৰফৰাজ খান এই দৃশ্য দেখাৰ পাছত প্ৰতিজন লোকৰ মনত হুকে খুন্দা মাৰি ধৰিব প্ৰতিজন লোকে নিজৰ দেউতাকৰ ছবিখন নিশ্চয় মনলৈ আহিব কাৰণ এজন দেউতাকৰ ত্যাগ এজন দেউতাকৰ যি সন্তানৰ প্ৰতি থকা মৰম হেয়া প্ৰতিফলিত হৈ উঠিছে এই দৃশ্যটোত আৰু তাৰ পাছত আজি সৰফৰাজ খানে ভাৰতৰ হৈ বেটিং কৰিবলৈ আহিলে ভাৰতৰ এসময়ত ৩৫ ৰানত ৩টা উইকেট পৰাৰ পাছত সৰফৰাজ খান ৪ নম্বৰত বেটিং কৰিবলৈ আহিলে ৫ নম্বৰত বেটিং কৰিবলৈ আহিলে আৰু যি ধৰণৰ তেওঁ প্ৰদৰ্শন কৰিলে বিশ্ব ক্ৰিকেটক বিশ্ববাসীক জনালে যে ময়ো কোনো গুণে কম নহয় যি তেওঁ প্ৰদৰ্শন কৰি আছিল ইমান দিনে যি ডমেষ্টিকত যি দুৰ্দান্ত প্ৰদৰ্শন কৰি আহিছিলে সেই দুৰ্দান্ত প্ৰদৰ্শন প্ৰতিফলিত হৈ উঠিছে আজি প্ৰথমখন মেচতেই তেওঁ এনেকুৱা দেখুৱালে যে মই ইমান দিনে এই দিনটোৰ কাৰণে অপেক্ষা কৰি আছিলোঁ এই দিনটোৰ কাৰণে ৰৈ আছিলোঁ মোক এটা সুযোগ দিয়ক আৰু মই বিশ্ববাসীক দেখুৱাম যে মই কি কৰিব পাৰোঁ মনত যদি একাগ্ৰতা থাকে মনত যদি দুৰ্বাহ হেঁপাহ থাকে কিবা এটা কৰিবৰ কাৰণে তেনেহ'লে কোৱা হয় যে ভগৱানেও আপোনাক তাৰ কাৰণে শক্তি প্ৰদান কৰে আৰু আজি সৰফৰাজৰ ক্ষেত্ৰত সেয়াই দেখিবলৈ পোৱা গৈছে ভাৰতৰ টেষ্ট ক্ৰিকেটত যি বিশ্ববাসীক অৱদান ক্ৰিকেটত তাৰ তুলনা নাই ভাৰতত বহু খেলুৱৈ টেষ্টত যি অভিলেখ সৃষ্টি কৰিছে তাক বিশ্ববাসীয়ে প্ৰণাম কৰে আৰু সেই বিশ্ববাসীক আকৌ এবাৰ এটা চিনাকি নাম দিবলৈ গৈ আছে সৰফৰাজ খানে ৭০ লৈ পিনাই ডমেষ্টিকত যি ধৰণৰ তেওঁ বিগত বছৰসমূহত প্ৰদৰ্শন কৰি আহিছিলে সেই প্ৰদৰ্শনত বাধ্য হৈ আজি ভাৰতীয় ক্ৰিকেট দললৈ আমন্ত্ৰণ কৰিব লগা হ'ল সৰফৰাজ খানক আমি সৰফৰাজ খানক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগন্তুক জীৱনত যে তেওঁ এজন ভাল খেলুৱৈ হিচাপে পৰিগণিত হওক আৰু বিশ্ববাসীক আৰু ভাৰতবাসীক এনেধৰণৰ সুন্দৰ সুন্দৰ প্ৰদৰ্শন দি দেশৰ নাম গৌৰৱ কৰক